ৰিঞ্জুতি গগৈ মুছলমানৰ শত্ৰু কেনেকৈ হল গৌ ইতিহাসে কি কয় তথ্যসহ জানোৱা হওক আপোনালোকে পাহৰা নাই চাগে সেই অভিশপ্ত দিনবোৰ কিদৰে মাত্ৰ 12 ঘণ্টাত দাখিল হৈছিল 2,58,000 আপত্তি প্ৰথমে চাই লওক এই বাতৰিটো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ তালিকাত অন্তৰ্ভুক্ত 2,60,000 সন্দেহজনক নাগৰিক 2,60,000 অবৈধ নাগৰিকৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল অন্তিম 12 ঘণ্টাতেই 2,58,000 আপত্তি আবেদন দাখিল বৰপেটা চিৰাং বঙাইগাঁও মৰিগাঁও আদি জিলাত আপত্তি আবেদন দাখিলৰ হাৰ সৰ্বাধিক সম্পূৰ্ণ এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা 40 লাখ নাগৰিকৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সোমাবলৈ 31,20,000 নাগৰিকৰ আবেদন জমা বিপৰীতে 9 লাখ নাগৰিকে জমা দিব নোৱাৰিলে ভাৰতীয়ৰ প্ৰয়োজনীয় নথি যাৰ বাবে দাবী আবেদন কৰিব নোৱাৰা 9 লাখ নাগৰিকৰ নাম এনআৰচিৰ পৰা কৰ্তন হোৱাটো নিশ্চিত শেষ দিনলৈকে আপত্তি আছিল মাত্ৰ 700টা কিন্তু কিদৰে মাত্ৰ 12 ঘণ্টাত দাখিল হৈছিল 2,58,000 আপত্তি প্ৰথমে চাই লওক এই বাতৰিটো ৰিঞ্জুতি মুছলমানৰ দুশ্মন জাতিৰ দুশ্মন এই যে কয় বড় জায়গায় এনআরসি লিয়া পুরো আসাম উত্তাল হয়েছে না না ভাই আয়া না করো হ্যাঁ কয়েক লাখ মানুষের বেটিন্দর নাম এনআরসি লিস্ট থেকে খাটা হয়েছে আমরা জমিয়তে গিয়া দিল্লিত সুপ্রিম কোর্টে লড়াই করি 48 লাখ বেটিন্দর নাম রে আবার লিঙ্ক সার্টিফিকেট দিয়া ও রয়েছে বাতৰি মতে আপত্তি দাখিলৰ সময় শেষ হ'বলৈ মাত্ৰ 12 ঘণ্টা বাকী আছিল কিন্তু তেতিয়ালৈকে মাত্ৰ 700 জন লোকৰ বিৰুদ্ধেহে দাখিল কৰা হৈছিল আপত্তি এতিয়া চাওক এই ভিডিঅ' আপত্তি কম হোৱা দেখি হঠাৎ হিংসাত্মক হৈ উঠে তেতিয়াৰ আছুৰ সম্পাদক এইগৰাকী লুৰিণজ্যোতি গগৈ লগে লগে তেওঁ সমগ্ৰ অসমত বাছি বাছি মুছলমানসকলৰ নামতে দাখিল কৰে আপত্তি এতিয়া চাওক এই ভিডিঅ' মূল কথাটো হ'ল যে আমি বিচাৰি আছো এখন বিদেশী মুক্ত ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী গতিকে এই ক্ষেত্ৰত চৰকাৰৰ অফুৰন্ত সুযোগ আছিল তেওঁলোকে ছ' ভেৰিফিকেশ্যন নাগৰিকত্ব আইনৰ এইটো প্ৰয়োগ কৰি বিদেশীৰ নাম কৰ্তন কৰিবৰ কাৰণে আৰু এটা সুযোগ আহিছিল তেওঁলোকে যেতিয়া তেওঁলোকৰ অবজেকশ্যন দিবৰ কাৰণে তেওঁলোকে যেতিয়া সুযোগ পাইছিল কিন্তু এই সুযোগ তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এতিয়া তেওঁলোকে যি চিন্তা চৰ্চাৰ এই কাম কাজ কৰিব খুজিছে বা বিদেশীক পৰৱৰ্তী দিনত নাম কৰ্তন হোৱা বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যদি তেওঁলোকে চিন্তা চৰ্চা কৰি কোনো অধিসূচনা কোনো অৰ্ডিনেন্স কোনো বিল যদি তেওঁলোকে পাছ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে এই ক্ষেত্ৰত ছাত্ৰ সন্থা ইতিমধ্যে আমাৰ স্থিতি স্পষ্ট কৰিছোঁ কোনো বিদেশীৰ বোজা আমি অসমে কেতিয়াও গ্ৰহণ নকৰোঁ আৰু ৰাজনৈতিক লক্ষ্যত উপনীত হ'বলৈ বা ৰাজনৈতিক চিন্তা চেতনাৰে পৰিচালিত হৈ যদি চৰকাৰে কাম কাজ কৰে অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত যদি অন্ধকাৰ দিশলৈ লৈ যাব খোজে বা অসম চুক্তি নৎসাত কৰা ধৰণৰ কথা বতৰা অৱতাৰণা কৰে বা তেনেকুৱা লক্ষ্য থাকে তেনেকুৱা লক্ষ্য কেতিয়াও গ্ৰহণ কৰা নহ'ব আছু তথা লুৰিণজ্যোতি গগৈৰ আপত্তিৰ কাৰণে মাত্ৰ অন্তিম 12 ঘণ্টাতে 2,58,000 লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল আপত্তি হে মুছলমানসকল বুজিলেনে কথাবোৰ সন্ধিয়ালৈকে য'ত মাত্ৰ 700টা আপত্তি কিন্তু নিশা 12 বজালৈকে সেই আপত্তি হ'লগৈ 2,58,000 যাৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ল অসমৰ দৰিদ্ৰ মুছলমান লোক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি থাকিলো আমি মিছাতে কষ্ট হ'ল লাখ লাখ লোকৰ দুৰ্ঘটনাত মৰিল আমাৰ মানুহ এই সকলো হ'ল কেৱল লুৰিণজ্যোতি গগৈৰ আপত্তিৰ কাৰণে সেই লুৰিণজ্যোতি গগৈ এতিয়া অসম জাতীয় পৰিষদৰ সভাপতি তেওঁ দলৰ প্ৰাৰ্থী ৰেজাল কৰিম চৌধুৰী এতিয়া আমি সেইজনক ভোট দিয়াটো উচিত নে যিগৰাকী ব্যক্তিৰ আপত্তিৰ কাৰণে আজি পৰ্যন্ত 19 লাখ লোকে এনআৰচিত নিজৰ নাম সোমাব নোৱাৰিলে সেইজনক আকৌ সমৰ্থন কৰিছে মৌলানা মুস্তাক আনফৰে মৌলানা মুস্তাক আনফৰে কিয় নাভাবিলে এনআৰচিৰ মুছলমানৰ নাম কৰ্তনৰ কথা সেইজন লুৰিণৰ দলৰ প্ৰাৰ্থী ৰেজাল কৰিম চৌধুৰীয়ে বেলেগ দিনত কিয় নগ'ল মুছলমানৰ শত্ৰু লুৰিণৰ দলত কিয় গ'ল এতিয়া ভাবক আমি ৰেজাল কৰিমক ভোট দিয়াটো উচিত নে আমি নকওঁ ভোট আজমলক দিয়ক কিন্তু এই কথা কম যে লুৰিণজ্যোতিক নিদিব ৰেজাল কৰিমক নিদিব